তিনিচুকীয়া TDA মাৰ্কেটত সংঘটিত হৈ থকা ঘটনা সন্দৰ্ভত জাতি জনগোষ্ঠীয় নেতৃবৃন্দ ব্যৱসায়ীসকলৰ উপস্থিতিত এক আলোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ গোহাঁই, সদৌ অসম মটক ছাত্ৰ সন্মিলনৰ সৌৰভজ্যোতি গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই আদি কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। এই সভাত তিনিচুকীয়াখনত শান্তি সম্প্ৰীতি বজাই ৰাখি ভৱিষ্যত প্ৰজন্মৰ বাবে সুশৃংখলাবদ্ধভাৱে সমাজ গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এডভান্টেজ অসম 2.0ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 6,43,000 কোটি টকাৰ বিনিয়োগকাৰীসকলে বিনিয়োগ কৰাৰ এক সম্ভাৱনাৰ পৰিৱেশ সৃষ্টি হৈছিল। বিনিয়োগৰ যোগেদি নিবনুৱাসকলক কৰ্মসংস্থাপনৰ জৰিয়তে এক অনুকূল পৰিৱেশ গঢ় দিয়াৰ প্ৰয়াস কৰা হ'ব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। TDA মাৰ্কেট তিনিচুকীয়াৰ সংগঠিত হৈ থকা ঘটনাৰ ৰিপৰ্ট এখন আজি জাতি জনগোষ্ঠীয় সংগঠনসমূহক লগত লৈ এখন সুন্দৰ আলোচনা সভা। তাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহ সম্পাদক সমৰ গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক সৌৰভজ্যোতি গোহাঁই, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পুলিন্দ্ৰ মৰাণ ডাঙৰীয়া, টাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, গৰীয়া মৰীয়া জাতীয় পৰিষদ, 10টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে এই সভাত অংশগ্ৰহণ কৰে। সকলোৱে সৰ্বসন্মতিক্ৰমে এখন সমিতি গঠন কৰা হয়, সবল সমিতি, TDA নাগৰিক সমিতি, যাতে ভৱিষ্যতে তেনেধৰণৰ ঘটনা নঘটে। আপোনালোকে অলপ দিন আগতে গম পাইছিলে যে বৰপাত্ৰ গোহাঁই বুলি ছোৱালীজনীৰ ওপৰত অত্যাচাৰ হৈছিলে। তাৰ ওপৰত কৰি বিভিন্ন ধৰণৰ সাংগঠনিকভাৱে বা ৰাইজৰ এক আন্দোলন নহ'লেও আন্দোলনমুখী পৰিৱেশ এটা হৈছিল। কিন্তু আজি সভাই সিদ্ধান্ত কৰে যে আমি তিনিচুকীয়াখনত শান্তি সম্প্ৰীতি বজাই ৰাখি ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এখন সুশৃংখল সমাজ তিনিচুকীয়াত আমি যাতে দিব পাৰোঁ, সংগঠনৰ এটা সিদ্ধান্ত হ'ল। আজি এডভান্টেজ অসম 2.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা 25 ফেব্ৰুৱাৰী তাৰিখে যি এডভান্টেজ অসম 2.0 তাৰ আমি চিন্তাত পৰিছিলোঁ। তিনিচুকীয়া জিলাবাসী যাতে ইয়াৰ বাবে আমাৰ এই যিবিলাক বিনিয়োগকাৰী আছে, বিদেশী বিনিয়োগকাৰী আছে, যাতে ইয়াৰ সংগত যাতে ভয় শংকা যাতে নহাকৈ নাথাকে। আজি আমি এই সংগঠনৰ নেতৃত্বে এটা সিদ্ধান্ত লৈছে যাতে অনুকূল পৰিৱেশ দিব পাৰোঁ তিনিচুকীয়া জিলাত, যাতে বিনিয়োগকাৰীসকলে ইয়াত বিনিয়োগ কৰিব পাৰে। আমাৰ তিনিচুকীয়া জিলাত আজি ইতিমধ্যে 15 লাখতকৈ অধিক আমাৰ জনসংখ্যা আছে। তাৰে প্ৰায় 8 লাখ জনসংখ্যাই নিবনুৱা। এই নিবনুৱাসকলক আমি কৰ্মসংস্থাপনৰ বাবে আজি সংগঠনৰ নেতৃত্বই তেখেতসকলে চিন্তা চৰ্চা কৰিছে যে আমি অনুকূল এটা পৰিৱেশ দিবই লাগিব তিনিচুকীয়াত। সেই অনুকূল পৰিৱেশে বাতাবৰণে যাতে আমাৰ বিনিয়োগকাৰীসকল সহজ আহে। আৰু আমি আশা ৰাখিছোঁ যে এনেধৰণৰ সাংগঠনিক চিন্তাই আমাৰ সমাজখন তিনিচুকীয়া জিলাখন আৰু আগুৱাই যাব, তাৰে কামনা কৰিছোঁ। আৰু আমি সিদ্ধান্ত লৈছোঁ যে এই TDA মাৰ্কেটৰ যিখিনি আমাৰ আভ্যন্তৰীণ বিষয়, সেই বিষয়বিলাক আমি যাতে দূৰ কৰিব পাৰোঁ আৰু এটা সিদ্ধান্ত লৈছোঁ। আমি তিনিচুকীয়া যি মাষ্টাৰ প্লেন ইতিমধ্যে তৈয়াৰ হৈ গৈছে, গভৰ্ণমেণ্ট এপ্ৰুভ হৈছে। মাষ্টাৰ প্লেনখনো যাতে আমি ইমপ্লিমেণ্ট ক্ষেত্ৰত তাৰো আমি আলোচনাৰ প্ৰয়োজন আছে। আমি চৰকাৰে
ইতিমধ্যে আঁচনিবিলাক লৈছে। আমি আশাবাদী যে সোনকালে TDA মাষ্টাৰ প্লেনখনো ইমপ্লিমেণ্ট হ'ব। ধন্যবাদ। নাগৰিক সমিতি ইতিমধ্যে এখন নাগৰিক সমিতি বনাই দিছে। সকলোৱে দায়িত্ববোধ থকা নেতৃবৃন্দ, ইয়াত সকলোৱে দায়িত্ববোধ থকা নেতৃবৃন্দ আছে। আমি আশাবাদী যে তেখেতসকলে এইবিলাক সমস্যা সমাধান কৰিব। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত বিগত সময়ত তিনিচুকীয়া জিলাত বা তিনিচুকীয়া সদৰত TDA মাৰ্কেটত বিভিন্ন ঘটনা পৰিঘটনা হৈ গৈছিল, আপুনি সকলোৱে গম পায়। আজি তাৰ কাৰণে আমি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন একত্ৰ হৈ কিনি তিনিচুকীয়া TDA মাৰ্কেটৰ স্বত্বাধিকাৰীসকল একেলগে হৈ কিনি সাংবাদিক বন্ধুসকল একত্ৰ হৈ কিনি তিনিচুকীয়াত যে আগন্তুক সময়ত সমন্বয় বাৰ্তা যায় আমি এটা গঢ়ি তুলিব পাৰোঁ, সেই আমাৰ উদ্দেশ্য লৈ কিনে আজি সভাখন অনুষ্ঠিত কৰা আছে। ইতিমধ্যে তিনিচুকীয়া জিলাত বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন, সাংবাদিক বন্ধুসকল, লগতে তিনিচুকীয়া TDA মাৰ্কেটৰ সমূহ স্বত্বাধিকাৰীসকল আহি কিনে আমি এখন সভাত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু অংশগ্ৰহণৰ বাৰ্তা সকলোৱে যে আমি এটা ভাবি আছোঁ যে তিনিচুকীয়াখনত বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তিনিচুকীয়া যেতিয়া সমন্বয় কেতিয়াও যাতে কোনো যাতে ভাঙোনমুখী পৰিকল্পনা কৰিব নোৱাৰে, কোনো ৰাজনৈতিক শক্তিয়ে যাতে আমাৰ মাজত যিবোৰ ককা ভাই যিবোৰ সম্পৰ্ক আছে সেই সম্পৰ্ক যদি কেতিয়াও যাতে ভাঙোন যাতে মুখী কৰিব নোৱাৰে, সেই মহান উদ্দেশ্য লৈ কিনে আজি এই সভাখন আমি অনুষ্ঠিত কৰা হৈছিল। লগতে আমি আশা কৰিছোঁ তিনিচুকীয়া TDA মাৰ্কেটত যিবোৰ ঘটনা পৰিঘটনা হৈ আছিল সেই ঘটনাখিনি আলম লৈ কিনে যাতে কোনো দুষ্ট চক্ৰ যাতে কোনো বিদেশী কোনো যাতে ধৰ্মৰ নামত যাতে কোনো যাতে ৰাজনীতি কৰিব নোৱাৰে, তেনেকুৱা ব্যক্তিসকলক আমি সকীয়াই দিছোঁ। কিয়নো মানুহবোৰে সদায় বিচাৰে আমি শান্তিপ্ৰিয় হিচাপে আমি সকলোৱে বসবাস কৰিব বিচাৰিছোঁ, কিন্তু এচাম দুষ্ট চক্ৰই কিন্তু এই ঘটনাবোৰ সম্পূৰ্ণ সাম্প্ৰদায়িক হিচাপে দৃষ্টিকোণৰ পৰা তেখেতলোকে চাই কিনে যদি তেখেতসকলে সাম্প্ৰদায়িক বেছ পাব বিচাৰিছে, এই কোনোপধ্যে আমি মানি ল'ব নোৱাৰো। আজি সভা সিদ্ধান্ত অনুসৰি লগতে সভাত এখন শক্তিশালী কমিটি এখন গঠন কৰা হৈছে। আগন্তুক সময়ত বিভিন্ন দল সংগঠন আৰু ব্যৱসায়িক প্ৰতিষ্ঠান স্বত্বাধিকাৰীসকলক এখন শক্তিশালী কমিটি এখন গঠন কৰা হৈছে সাংবাদিক বন্ধুসকলক লৈ কিনি। আমি আশা কৰিছোঁ আগন্তুক সময়ত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ যি তেখেতসকলৰ যি অংশস্বৰূপে তিনিচুকীয়া যি মাৰ্কেট আছে, TDA মাৰ্কেট আছে, সেই মাৰ্কেট আৰু আমাৰ বিভিন্ন দল সংগঠনৰ সাংবাদিক বন্ধুসকলে সমিলমিলে আগন্তুক সময়ত একত্ৰিতভাৱে যে আমি আগন্তুক সময়ত যদি আগবাঢ়ি যাব পাৰোঁ, সেই মহান উদ্দেশ্য লৈ কিনে আজি এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে তিনিচুকীয়াবাসী ৰাইজক সকলোকে আমি আহ্বান জনাইছোঁ যে আমি সকলোৱে সমন্বয় বিচাৰোঁ, আমি সদায় শান্তি বিচাৰোঁ। এই শান্তি যাতে কোনো যদি ব্যাঘাত যাতে জন্মাব নোৱাৰে, তেনেকুৱা যদি ব্যক্তিসকল যদি শান্তি যদি ব্যাঘাত জন্মা হয়, তেনেকুৱা ব্যক্তিৰ বিষয়ে আমি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি তিনিচুকীয়া জিলা প্ৰশাসন আমি দাবী জনাইছোঁ। হয়, 13 তাৰিখে যিটো আমাৰ অসমীয়া এজনী খিলঞ্জীয়া ছোৱালীক TDA মাৰ্কেটত নিৰ্মমভাৱে অত্যাচাৰ চলাইছিলে, তাৰ সন্দৰ্ভত আমি জাতীয় জনগোষ্ঠী সংগঠন বৃহত্তৰ অসমীয়া জনমঞ্চ আৰু বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন আমি এটা প্ৰতিবাদী সৃষ্টি কৰিছিলোঁ। প্ৰতিবাদী সৃষ্টিত আজি এখন বৈঠক আমি বিচাৰিছিলোঁ TDA চেয়াৰমেন কাজল গোহাঁই ডাঙৰীয়া নেতৃত্বত। তেখেতৰ নেতৃত্বত আজি বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ একগোট হৈ আজি TDA কালচাৰেল ৰুমত এখন বৈঠক সৃষ্টি হয়। বৈঠকত আমাৰ 3টামান দাবী আছিলে, তেখেতলোকে মানি লৈছে। প্ৰথম দাবী হ'ল যিজনী একদম দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ছোৱালী, সেই দৰিদ্ৰ ঘৰৰ ছোৱালীজনীক আমি সংস্থাপন বিচাৰি দাবী কৰিছিলোঁ। এতিয়া কাজল গোহাঁই ডাঙৰীয়াদেৱে তেখেতে প্ৰতিশ্ৰুতি দিছে যে অনাগত দিনত আজি কেইদিনমান ভিতৰতে তেখেতক কাৰ্যকাৰী হোৱাকৈ তেওঁক সংস্থাপন দিব। আৰু 2 নম্বৰ দাবীটো হৈছিলে তেখেতলোকৰ মাৰ্কেটৰ যিখিনি ব্যৱসায়িক আহিছিলে বা ব্যৱসায়ী স্বত্বাধিকাৰীসকল আহিছিলে, তেখেতলোকে চুক্তিবদ্ধকৈ ইয়াত স্পষ্ট ভাষাৰে কৈছে যে অনাগত দিনত তাত TDA মাৰ্কেটত কোনো যাতে এনেকুৱা অনাকাংক্ষীয় ঘটনা নঘটে বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ কৰিছে। আৰু 3 নম্বৰটো হৈছে আজি বিভিন্ন জাতীয় জনগোষ্ঠী আৰু বৃহত্তৰ অসমীয়া জনমঞ্চৰ লগতে জাতীয় জনগোষ্ঠী আৰু TDA মাৰ্কেটৰ স্বত্বাধিকাৰীৰ লগত এখন নতুন সমিতি গঠন হৈছে। আৰু আশা কৰিছোঁ অনাগত দিনত সেই সমিতিখনৰ নেতৃত্বত TDA মাৰ্কেটখনৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰি যাব লাগে সেই নেতৃত্ব সমিতিখনে কৰি যাব। আৰু সেই আমাৰ জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃত্বত TDA মাৰ্কেটৰ আগতকৈ আৰু উন্নতি হ'ব বুলি আমি আশাবাদী। ধন্যবাদ। জয় অসম।